ওদালগুৰিৰ ভেৰগাঁও সমষ্টিত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন জয় ভাৰত পাৰ্টিৰ সমৰ্থিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী ভাৰত দাস পানিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ হেমন্ত সোৰেনৰ বৰগাংজুৰি চাহ বাগিচাত হেমন্ত সোৰেনৰ জনসভা আজি আয়োজন কৰা হৈছে। খন্তেক সময়ৰ পাছতে হেমন্ত সোৰেন আহি উপস্থিত হ'ব আৰু নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। তাৰ পূৰ্বে এনেদৰে দেখিবলৈ পোৱা গৈছে সাংস্কৃতিক কাৰ্যসূচী হাতত লোৱা হৈছে। আমি পোনপটীয়াকৈ আপোনালোকক সেই দৃশ্য দেখুৱাই আছো। ওদালগুৰিৰ ভেৰগাঁও সমষ্টিত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন খন্তেক সময়ৰ পাছতে আহি উপস্থিত হ'ব। জয় ভাৰত পাৰ্টিৰ সমৰ্থিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী ভাৰত দাস পানিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব হেমন্ত সোৰেনে। বৰগাংজুৰি চাহ বাগিচাত হেমন্ত সোৰেনৰ জনসভাৰ আয়োজন কৰা হৈছে আৰু বহুতো লোকৰ সমাগম পৰিলক্ষিত হৈছে। আৰু এটি বিশেষ ঘোষণা, জয় ভাৰত পাৰ্টিত যিসকল ব্যক্তিয়ে আজি যোগদান কৰিব বিচাৰিছে তেখেতসকলক আমি সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু আমি আপোনালোকক পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাইছো। আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব। প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। ওদালগুৰিৰ ভেৰগাঁও সমষ্টিত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে জয় ভাৰত পাৰ্টিৰ সমৰ্থিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী ভাৰত দাস পানিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব হেমন্ত সোৰেনে। বৰগাংজুৰি চাহ বাগিচাৰ পৰা আমি সেই আপোনালোকক পোনপটীয়াকৈ জনসভাৰ দৃশ্য দেখুৱাই আছো। বহুতো লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব খন্তেক সময়ৰ পাছতেই আমি পোনপটীয়াকৈ আপোনালোকক পৰৱৰ্তী কাৰ্যসূচীসমূহৰ মাজলৈও লৈ যাম। যিহেতু 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন এতিয়া সমাগত হৈ আহিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কি শাসকীয় বিজেপি দল, কি বিৰোধী দল, প্ৰতিটো ৰাজনৈতিক দল এতিয়া তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে নিৰ্বাচনী গৰম বতাহ বলিছে। প্ৰতিটো দলে এতিয়া ৰণকৌশল প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতেই ওদালগুৰিৰ ভেৰগাঁও সমষ্টিত আজি ষ্টাৰ কেম্পেইনাৰ হিচাপে উপস্থিত হ'বহি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। তাৰ পূৰ্বে সাংস্কৃতিক কাৰ্যসূচী হাতত লৈছে। আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইনৰ কাষলৈ। মুছাদ্দিক আপোনাৰ কাষলৈ আহিছোঁ। আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ আগমনৰ উপলক্ষে কেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে আৰু কোন কোন উপস্থিত থাকিব সভাত? অনুৰোধ জনাব বিচাৰিছোঁ যে 9 এপ্ৰিল তাৰিখে নিশ্চিতভাৱে আচলতে এইটো ক'ব লাগিব, নিৰ্বাচনৰ দিন যেতিয়া আচলতে চমু চাপি আহিছে, এতিয়া নিৰ্বাচনৰ প্ৰচাৰ তুংগত হৈছে আৰু এই মুহূৰ্তত মই 45 নং যি ভেৰগাঁও বিধানসভা সমষ্টি আছে, এই ভেৰগাঁও বিধানসভা সমষ্টিত এটা মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে। এই ধৰণে আচলতে ঝাৰখণ্ডৰ যি মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া কিছু সময় পিছত ইয়াত আহি উপস্থিত হ'ব আৰু বিশেষকৈ ক'ব লাগিব জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ মনোনীত প্ৰাৰ্থী যি আচলতে প্ৰভাত দাস পানিকাৰ সৈতে আজি যি প্ৰচাৰ, এই প্ৰচাৰ অভিযান প্ৰচাৰত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে বৰগাংজুৰি যি চাহ বাগিচাত এই আচলতে লোকাৰণ্য হৈ পৰিছে। যথেষ্ট লোক উপস্থিত আছে আৰু এই মুহূৰ্তত মোৰ লগত আছে প্ৰভাত দাস পানিকা। মই তেখেতৰ পৰা আচলতে জানিম কি ক'ব এই মুহূৰ্তত। আচলতে আজি আমাৰ ৰাজ্যৰ বাহিৰৰ এগৰাকী প্ৰধানমন্ত্ৰী আহি আপোনাৰ হৈ প্ৰচাৰ আৰম্ভ কৰিব আৰু কি ক'ব এই মুহূৰ্তত? আমাৰ দেশৰ তেওঁ এগৰাকী মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ আৰু আমাৰ লগত সমভাগী হ'বলৈ আহিছে। আমি একদম ৱেলকাম কৰিছোঁ। তেওঁ এগৰাকী সংগ্ৰামী পৰিয়ালৰ ব্যক্তি, সংগ্ৰাম কৰি অহা মানুহ। ঝাৰখণ্ড অকল আদিবাসী ৰাজ্য নহয়, ঝাৰখণ্ডত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহৰ তেওঁ মুখ্যমন্ত্ৰী। তেখেতে আমাৰ দুখত সহভাগী হ'বলৈ, আমাক পিছফালৰ পৰা বেকিং দিবলৈ তেওঁ আহিছে। আৰু আপুনি ভেৰগাঁৱৰ পৰিৱেশটো চাওক, যিটো পৰিৱেশ, বাগানৰ কাম খোলা আছে। আমি টকা পইচা দিয়া নাই, আমি আঁচনি দিম বুলি কোৱা নাই, আমি কিবা গোটত 10,000 25,000 দিম বুলি কোৱা নাই। আপোনালোকে পৰিৱেশ চাওক, হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এয়া নিৰ্বাচনী প্ৰচাৰ সভা নহয়, এয়া এক ষ্টেটমেণ্ট যে আমি ভেৰগাঁও সমষ্টিৰ পৰাই যোগাত্মক ৰাজনীতিৰ, ৰাইজৰ ইছ্যুৰ ৰাজনীতি আৰম্ভ কৰিবলৈ ওলাইছো। এইটো ভেৰগাঁৱৰ ৰাইজে জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ৰাইজে ইতিমধ্যেই মন বনাই লৈছে, ইতিমধ্যেই ঘোষণা কৰি পেলাইছে। মই ফেক্টৰ বুলি কাকো নকওঁ, কাকো মই অহংকাৰ কৰিও কথা নকওঁ। ৰাইজেই মোৰ ভগৱান, ৰাইজেই ফেক্টৰ।
আৰু ৰাইজে মন বনাই লৈছে যে ভেৰগাঁৱে ইতিহাস ৰচিব। হয়, নিশ্চয়কৈ এইটো আচলতে ক'ব লাগিব। আজি দুখনকৈ বিশেষকৈ ওদালগুৰি দুটা সমষ্টি, মাজবাট বিধানসভা সমষ্টি আৰু যি ভেৰগাঁও বিধানসভা সমষ্টি, দুটাকৈ যি বিধানসভা সমষ্টিত, এই বিধানসভা সমষ্টিত ইতিমধ্যে প্ৰচাৰৰ কাৰণে আহিব হেমন্ত সোৰেন ডাঙৰীয়া। আৰু লগে লগে এটা কথা ক'ব লাগিব যে আচলতে এই দুটা সমষ্টি বিশেষকৈ আদিবাসী অধ্যুষিত এটা সমষ্টি, আৰু এই সমষ্টিটোত মাজবাট বিধানসভা সমষ্টিত প্ৰায়তঃ আদিবাসী নেতা যি প্ৰদীপ নাগে আচলতে পত্নী, তেখেতৰ পত্নীয়ে আচলতে তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু সামগ্ৰিকভাৱে আচলতে দেখিবলৈ পাইছে যে হাজাৰ হাজাৰ যি চাহ জনজাতি যি সমৰ্থনকাৰীৰ লগতে অন্যান্য জনগোষ্ঠীসকলো আহি ইয়াত আমি দেখিবলৈ পাইছোঁ। আৰু এটা কথা ক'ব লাগিব, মই যিটো সমষ্টিত উপস্থিত আছোঁ এই সমষ্টিটোত প্ৰায় 8জনকৈ প্ৰাৰ্থী আছে। বিশেষকৈ ইয়াত শাসকীয় দলৰ বৰ্তমান শাসকীয় বিটিচিৰ হাগ্ৰামা মহিলাই নেতৃত্বাধীন BPF চৰকাৰৰ মনোনীত প্ৰাৰ্থী আছে আচলতে মহেশ্বৰ বড়ো ডাঙৰীয়া, আৰু সমান্তৰালভাৱে UPPLৰ প্ৰাৰ্থীও আছে। আৰু তাৰ মাজত আচলতে এতিয়া যি জয় ভাৰত অৰ্থাৎ JMM ঝাৰখণ্ড মুক্তি মৰ্চাৰ এইগৰাকী প্ৰাৰ্থী ইতিমধ্যে যথেষ্ট ইয়াত আচলতে লোকৰ সমাগম দেখাবলৈ পাইছোঁ। আৰু এই ধৰণে আচলতে যি নিৰ্বাচনী প্ৰচাৰ, এই নিৰ্বাচনৰ আৰু তেখেতসকলৰ এই যি দুগৰাকী প্ৰাৰ্থী ওদালগুৰিত আপোনাৰ জয় ভাৰত আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ যি দুগৰাকী প্ৰাৰ্থী ইতিমধ্যে চাহ জনজাতীয় অঞ্চলসমূহত তেখেতসকলৰ যথেষ্ট আচলতে প্ৰভাৱ আছে। আৰু ইতিমধ্যে চাহ জনজাতীয় লোকসকলৰ মাজত যি প্ৰভাৱ আছে, প্ৰায়তঃ যি নেতা আছিল আদিবাসী নেতা প্ৰদীপ নাগৰ পত্নীয়ে তাত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু সমান্তৰালভাৱে আচলতে ওদালগুৰি এই দুটা বিধানসভা সমষ্টিত আচলতে এই ধৰণে আচলতে নিৰ্বাচনী সমীকৰণ কি হয়, অৰ্থাৎ 9 এপ্ৰিলত যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আচলতে কোনে খেক হাঁহি মাৰিব তাৰ বাবে অপেক্ষা কৰিব লাগিব। আৰু সামগ্ৰিকভাৱে আমি পৰৱৰ্তী কাৰ্যসূচীসমূহ চাবলৈ আপোনাৰ কাষলৈ যাম। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।